নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনি বন্ধ কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাছি বাছি মানুহক অৰুণোদয় আঁচনি দি আছে। 2026ত অসমত আমাৰ চৰকাৰ আহিলে আমি অৰুণোদয় আঁচনি বন্ধ কৰি নলখিমী আঁচনি আৰম্ভ কৰিম বুলি মন্তব্য কৰিছে ভূপেন বৰাই। ভূপেন বৰাই কৈছে প্ৰতি মাহৰ 9 তাৰিখে 3000 টকাকৈ প্ৰতিগৰাকী মহিলাক নলখিমী আঁচনিৰ দ্বাৰা প্ৰদান কৰিম। আমি জাতি ধৰ্ম বৰ্ণ কোনো বিচাৰ নকৰাকৈ নলখিমী আঁচনি দিম। অৰুণোদয় 3.0 সন্দৰ্ভত ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া। সনাতন ধৰ্মৰ উত্থানৰ সময় আহি পৰিছে। বিশ্বৰ মনোভাৱো সলনি হৈছে। জনসাধাৰণক বৈদিক জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে RSS প্ৰধান মোহন ভাগৱতে। মোহন ভাগৱতৰ এক ডাঙৰ মন্তব্য। সনাতন ধৰ্মৰ উত্থানৰ সময় আহি পৰিছে। বিশ্বৰ মনোভাৱ সলনি হৈছে। জনসাধাৰণক বৈদিক জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান RSS প্ৰধানগৰাকীৰ। পেচাছৰ পাছত লেবাননত এইবাৰ ৱাকি টকিৰ বিস্ফোৰণ। ৱাকি টকিৰ বিস্ফোৰণত কমেও 20 জনকৈ লোক নিহত হৈছে। আহত হৈছে প্ৰায় 450 জনতকৈও অধিক লোক। বিজেপি চৰকাৰে এক দেশ এক নিৰ্বাচন আনিব নোৱাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছে কৈছে এক দেশ এক নিৰ্বাচন বিজেপি চৰকাৰে অকলে আনিবই নোৱাৰে। নৰেন্দ্ৰ মোদীয়ে ভালদৰে জানে যে এইটো সম্ভৱ নহয়। এই সাংবিধানিক সংশোধনী লোকসভাত গৃহীত কৰিবলৈ 362টা ভোটৰ প্ৰয়োজন আৰু সমগ্ৰ NDAৰ একেলগে আছে মাত্ৰ 293টা ভোট। ৰাজ্য চৰকাৰসমূহক ইচ্ছাকৃতভাৱে উফৰাই পেলোৱা আৰু বিধানসভা ভংগ কৰাটো ফেডাৰেল গাঁথনিৰ ওপৰত আক্ৰমণ। ইয়াৰ পক্ষত দিয়া অৰ্থনৈতিক যুক্তিবোৰ সম্পূৰ্ণ অসাৰ। নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত যি বাধাৰ উল্লেখ কৰা হৈছে সেয়া মাত্ৰ এটা প্ৰশ্ন। 4 বছৰ 11 মাহত পলিচি বনোৱা নহয়, মাত্ৰ এমাহত সকলো বনাব লাগিব। ইছ্যুসমূহৰ পৰা আঁতৰি আহি ৰাজ্যসমূহত তেওঁৰ আগন্তুক পৰাজয়ৰ যন্ত্ৰণা লুকুৱাবলৈ নৰেন্দ্ৰ মোদীৰ নতুন কৌশল বুলিও মন্তব্য কৰিছে কংগ্ৰেছে। শিৱসাগৰৰ কোঁৱৰপুৰত লোমহৰ্ষক হত্যাকাণ্ড। শুৱাপাতিতে পুত্ৰক ঘপিয়াই হত্যা কৰিলে নিজ পিতৃয়ে। শিৱসাগৰৰ কোঁৱৰপুৰত পুৱতি নিশা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। অবৈধ সুৰাৰ বাবে পিতৃৰ হাতত পুত্ৰই হেৰুৱালে প্ৰাণ। কোঁৱৰপুৰৰ টেপৰতল গোহাঁইগাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। পিতৃ ৰমেন বৰুৱাই শুৱাপাতিতে গপিয়াই হত্যা কৰিছে পুত্ৰ দীপু বৰুৱাক। থিতাতে নিহত হৈছে পুত্ৰ দীপু বৰুৱা। পুৱতি নিশা 4 মান বজাত সংঘটিত হৈছে এই হত্যাকাণ্ড। দীপুৱে সুৰা সেৱন কৰি দীৰ্ঘ সময় পৰিয়ালটোক অশান্তি কৰাৰ অভিযোগ। যোৱা নিশাও অবৈধ সুৰাৰ ঘাটিৰ পৰা সুৰা সেৱন কৰি ওলাই অহা দীপু বৰুৱাই সৃষ্টি কৰিছিল অশান্তিৰ পৰিস্থিতি। পৰিণতিত পুৱতি নিশা শুই থকা অৱস্থাত খুকুৰীয়ে ডিঙিত ঘপিয়াই হত্যা কৰে পিতৃয়ে। খুকুৰীৰে ডিঙিত গপিয়াই হত্যা কৰিছে নিজ পিতৃয়ে। নিহত দীপু মহ পালক আছিল। অত্যাচাৰী পুত্ৰক হত্যা কৰিও অনুতপ্ত নহয় পিতৃ ৰমেন বৰুৱা। হত্যাকাণ্ডৰ কথা অকপতে স্বীকাৰ কৰিছে হত্যাকাৰী পিতৃয়ে।